প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আমি এনেকুৱা মহত্ত্বপূৰ্ণ উপায়ৰ বিষয়ে জনাবলৈ গৈ আছোঁ, যিয়ে হয়তো আপোনাৰ সকলো শত্ৰুৰ সমস্যাক সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাব। যদি আপুনি এনেকুৱা অনুভৱ কৰিছে যে কোনো ব্যক্তিয়ে আপোনাৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰি আছে, বা আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ আশে-পাশে থকা কোনো লোকে ঈৰ্ষাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচি আছে, বা কোনো লোকে আপোনাৰ ঘৰত বা আপোনাৰ ওপৰত বা আপোনাৰ বেপাৰৰ ওপৰত কিবা ক্ৰিয়াকৰ্ম কৰাই দিছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি আমি তান্ত্ৰিক আৰু জ্যোতিষৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো 5টা লং একেলগে জ্বলোৱাৰ সৈতে জড়িত হয়। হয়তো আপুনি আচৰিত হ'ব পাৰে যে 5টা লং জ্বলালে কেনেকৈ কোনোবাই নিজৰ শত্ৰুৰ পৰা ৰক্ষা পৰিব পাৰে। কিন্তু এয়া কোনো আজিৰ আৱিষ্কাৰ নহয়, লগতে প্ৰাচীন পৰম্পৰা, পূজা অনুষ্ঠান আৰু তান্ত্ৰিক ক্ৰিয়াত বৰ্ণিত অত্যন্ত শক্তিশালী বিধি হয়। ইমান বছৰ ধৰি ঋষি-মুনি আৰু অন্যান্য সাধকসকলৰ প্ৰভাৱশীলতাই কৈ আহিছে যে এই উপায়ৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হ'ল এই উপায়টো আপুনি শনিবাৰ বা মঙলবাৰে কৰিব লাগিব, লগতে ৰাতি, কিয়নো এই সময় ভৈৰৱ বাবা আৰু হনুমানজীৰ কৃপা লাভ কৰাৰ কাৰণে বহুতেই শুভ বুলি মনা যায়। লাগিলে আপোনাৰ শত্ৰুৰ সংখ্যা যিমানেই নাথাকক কিয়, লাগিলে 1000 বা লাখেই হওক, এই 5টা লং একেলগে জ্বলাই এই উপায়টো কৰিলে আপোনাৰ বিৰোধীয়ে এনেকুৱা শিক্ষা পাব যে সিহঁতে চকুৰ পানীৰে বাট নেদেখা হ'ব, অৱশ্যেই পস্তাব। যি কষ্ট, যি অশান্তি, যি সমস্যাৰ সৈতে আপুনি যুঁজি আছে, যি কষ্ট সিহঁতে আপোনাক দিছে, তাতোকৈ বেছি 1000 গুণ হৈ ঘূৰি গৈ সিহঁতে পাব। সিহঁতে ইমানেই পস্তাব, ইমানেই কান্দিব যে আপুনি ভাবিব নোৱাৰিব। বাস্তৱত কেতিয়াবা বহুবাৰ আমাৰ শত্ৰুক আমি দেখিবলৈ নাপাওঁ। আমি জানিবই নোৱাৰোঁ যে কোন আমাৰ শত্ৰু হয় আৰু কোনে আপোনাৰ ওপৰত ষড়যন্ত্ৰ ৰচি আছে, আৰু ইয়াতে এই উপায়ে অতিৰিক্ত চমৎকাৰী ৰূপত কাম কৰিব। গুপ্ত শত্ৰু, যিয়ে সন্মুখৰ পৰা আপোনাৰ মিত্ৰতা দেখুৱায় কিন্তু পিঠিৰ পিছৰ ফালৰ পৰা শত্ৰুতা কৰি থাকে, সিহঁতেও এই উপায়ৰ ফলত হাৰ মানি লয়। শত্ৰু কোনবোৰ হয়? যিয়ে এজন ব্যক্তিক সম্পূৰ্ণৰূপে বৰবাদ কৰি দিয়ে। দুশ্মন যদি এজন ব্যক্তিৰ পিছত পৰি যায়, তেন্তে সিহঁতে সেই সকলোবোৰ চেষ্টা কৰে যাৰ দ্বাৰা এজন ব্যক্তিৰ ধন, টকা পইচা গুচি যাওক, তেওঁৰ বেপাৰ গুচি তেওঁলোকৰ ঘৰখনত দৰিদ্ৰতাই বাস কৰক, ধাৰ ঋণৰ সমস্যা বাঢ়ি যাওক, এনেকুৱা মনোভাৱ ৰাখি শত্ৰুতা কৰিব বিচৰা কিছুমান লোকে। এতিয়া চাওক, আপোনাৰ যি শত্ৰু আছে, আপোনাৰ যি দুশ্মন আছে, সিহঁত যিকোনো ঠাইতেই থাকিব পাৰে, বিশেষকৈ গুপ্ত শত্ৰু, যাৰ বিষয়ে সহজতে জানিব পৰাটো অসম্ভৱ হয়, কিয়নো ইহঁতে গুপ্তভাৱে শত্ৰুতা কৰি থাকে। সন্মুখৰ পৰাটো বহুতেই ভাল হৈ থাকে, কিন্তু এজন ব্যক্তিৰ পিঠিৰ পিছৰ ফালৰ পৰা বাৰ কৰে, মানে পিঠিৰ পিছৰ ফালৰ পৰা কিবা এনেকুৱা কৰে যে এজন ব্যক্তি সম্পূৰ্ণৰূপে বৰবাদ হৈ যায়। তেওঁলোকৰ ধন, টকা পইচাৰ হানি হওক, ধাৰ ঋণৰ দৰে সমস্যা আহক আৰু তেওঁলোকৰ বেপাৰ নষ্ট হৈ যাওক। গতিকে এই যি গুপ্ত শত্ৰু হয়, ইহঁত সকলোতকৈ ভয়ংকৰ হয় আৰু ইহঁতৰ পৰা বহুত বাচি থকাটো আৱশ্যক হয়। চাওক, যদি সন্মুখৰ পৰা কোনোবাই আপোনাক বাৰ কৰে, আপোনাক বেয়াকৈ কয়, হানি কৰিবলৈ চেষ্টা কৰি আছে, আৰু আপুনি জানে যে এইজন ব্যক্তি মোৰ শত্ৰু হয় আৰু আপুনি তেওঁক ভালদৰে জানে, তেতিয়া হয়তো আপুনি বাচি যাব। কিন্তু গুপ্ত শত্ৰুৰ পৰা বাচি থকাটো বহুতেই অসম্ভৱ হয়। যদি আপোনাৰ জীৱনতো বহুত বেছি দুৰ্ঘটনা হৈ আছে, ঘৰখনত হাই কাজিয়া বহু বেছি হৈ থাকে, হঠাতে আপোনাৰ ঘৰৰ যি বিজনেছ আছে, যি চাকৰি বাকৰি আছে, সেয়া গুচি গ'ল, বেপাৰত লছ হ'বলৈ ধৰিছে, হ'ব পাৰে আপোনাৰ শত্ৰুৱে ইয়াৰ পিছৰ ফালে কিবা কৰাই থৈছে। এনেকুৱা ক্ষেত্ৰত আপুনি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কেৱল 5টা লং জ্বলোৱাৰ এইটো সৰু উপায় কৰক। এই উপায়টো কৰাৰ পিছত এনেকৈ জানি লওক যে আপোনাৰ যি শত্ৰু আছে, আপোনাৰ যি দুশ্মন আছে, সিহঁতে চকুৰ পানীৰে বাট নেদেখা হ'ব, সিহঁতে অৱশ্যেই পস্তাব। সিহঁত আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যাব আৰু সিহঁতে লাখ চেষ্টা কৰাৰ পাছতো আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। লং কোনো সাধাৰণ বস্তু নহয়। লঙত বহুত চমৎকাৰী শক্তি থাকে। লং বহুত দৈবিক শক্তিৰ সৈতে আহে। যেতিয়া পূজা কৰা হয়, মাতা দুৰ্গাৰ পূজা কৰা হয়, তেতিয়া লঙৰ প্ৰয়োগ কৰা হয়। লঙৰ অবিহনে মা দুৰ্গাৰ পূজা সম্পূৰ্ণ নহয়। ভোগতো তেওঁক লং আগবঢ়োৱা হয়।
এতিয়া চাওক, লঙৰ উপায়ে শীঘ্ৰেই জীৱনত চমৎকাৰ দেখুৱায় আৰু আপোনাৰ যিবোৰ সমস্যা আছে, যেনে দুশ্মনে অশান্তি কৰি আছে, শত্ৰুৱে অশান্তি কৰি আছে, সিহঁতে শীঘ্ৰেই আপোনাৰ পিছা এৰি দিয়ে, আপোনাৰ জীৱনৰ পৰা ওলাই আঁতৰি যায় আৰু যেতিয়া ইয়াক জ্বলোৱা হয় ইয়াৰ শক্তি 1000 গুণ বাঢ়ি যায়। লঙত অগ্নিতত্বৰ প্ৰাধান্য থাকে। যেতিয়া 5টা লং একেলগে জ্বলোৱা হয় তেতিয়া এই 5টা দিশৰ পৰা শত্ৰুৰ ওপৰত প্ৰহাৰ কৰে। 5 সংখ্যাটো তন্ত্ৰত বহুতেই মহত্ব আছে। পঞ্চতন্ত্ৰ, 5 ইন্দ্ৰিয়, 5 প্ৰাণ আৰু যেতিয়া 5টা লং একেলগে জ্বলোৱা হয় তেতিয়া ইয়ে শত্ৰুৰ 5টা তত্ত্বক প্ৰভাৱিত কৰে। শত্ৰুৰ এনেকুৱা অনুভৱ হয় যেন সিহঁতৰ শৰীৰত জুই লাগি গৈছে। সিহঁতৰ এনেকুৱা পীড়া হয়, সিহঁতে চকুৰ পানীৰে বাট নেদেখা হয়। যেতিয়া লং জ্বলোৱা হয় তেতিয়া এক বিশেষ প্ৰকাৰৰ গোন্ধ ওলায় আৰু এই গোন্ধই বহুত শক্তিশালী হয়। এই গোন্ধই চিধা শত্ৰুৰ ওচৰ পায়গৈ। সিহঁতৰ মনটোক, সিহঁতৰ শৰীৰক আৰু সিহঁতৰ আত্মাক প্ৰভাৱিত কৰে। এই উপায়টো আপুনি যিকোনো দিনাখনেই কৰিব পাৰিব, কিন্তু মঙ্গলবাৰ আৰু শনিবাৰ সৰ্বোত্তম হয়। শনিবাৰৰ দিনাখন কৰিব পাৰিলে সকলোতকৈ বেছি প্ৰভাৱশালী হ'ব। পুৰুষ বা মহিলা সকলোৱে এই উপায়টো কৰিব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমে আপুনি ল'ব লাগিব 5টা লং। ধ্যান ৰাখিব যাতে লং কেইটা খণ্ডিত নহয়। অলপ ডাঙৰ আৰু তজবজীয়া লং আপুনি ল'ব লাগিব আৰু লঙৰ সংখ্যা 5টাই হ'ব লাগিব। ইয়াৰ লগত আপুনি ল'ব লাগিব এখন বগা কাগজ, ৰঙা চিয়াহীৰ কলম বা মাৰ্কাৰ, অলপ কপোৰ, এটা ধাতুৰ পাত্ৰ বা লোহাৰৰ কেৰাহী ল'ব লাগিব য'ত আপুনি লং কেইটা জ্বলাব পাৰে আৰু ইয়াৰ লগত ল'ব লাগিব মেচ বা লাইটাৰ। এই গোটেইখিনি বস্তু লৈ আপুনি ঘৰৰ এনেকুৱা নিজান ঠাইত বহি ল'ব, এনেকুৱা ঠাইত বহি ল'ব য'ত আপুনি এই উপায়টো কৰিব তাত কোনেও আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰে, কোনেও মাত লগাব নোৱাৰে। এনেকুৱা ৰুমত বা কোনো এনেকুৱা স্থানত বহি ল'ব, গুপ্তভাৱে আপুনি এই উপায়টো কৰিব লাগিব। মাটিত বা ওপৰত যিকোনো ঠাইতে বহি আপুনি এই উপায়টো কৰিব পাৰিব। যদি মাটিত বহি কৰিব পাৰে তেন্তে বেছি ভাল হয়। এই উপায়টো আপুনি ৰাতি কৰিব, কিন্তু ৰাতিৰ 12 বজাৰ আগতে। এই সময়খিনি বহুতেই মহত্বপূৰ্ণ হয় কিয়নো ৰাতিৰ সময়ত নকাৰাত্মক উৰ্জা বেছি সক্ৰিয় হয় আৰু যেতিয়া আপুনি এই সময়ত এই উপায়টো কৰিব তেন্তে সেই উৰ্জা চিধা আপোনাৰ শত্ৰুৰ ওচৰ পাবগৈ। আপোনাৰ মুখ দক্ষিণ দিশৰ ফালে হ'ব লাগিব কিয়নো দক্ষিণ দিশটো ভৈৰৱ বাবা আৰু হনুমানজীৰ সৈতে জড়িত হয়। এনেকৈও মনা যায় যে এই দিশৰ ফালে মুখ কৰি পূজা বা উপায় কৰিলে শত্ৰু সম্বন্ধীয় সমস্যা শীঘ্ৰেই দূৰ হয়। চাওক, সৰ্বপ্ৰথমে আপুনি কি কৰিব লাগিব, কাগজখন ল'ব লাগিব আৰু তাত ৰঙা কলমেৰে আপোনাৰ শত্ৰুৰ নাম লিখিব লাগিব। যদি আপুনি আপোনাৰ শত্ৰুৰ বা দুশ্মনৰ নাম জানে তেন্তে সেয়া লিখিব পাৰে আৰু যদি নাম নাজানে আৰু বহুত বেছি গুপ্ত শত্ৰু আছে তেন্তে কেৱল শত্ৰু বুলি লিখি দিয়ক। তাৰ পাছত সেই কাগজখন জাপি থালখনত ৰাখি দিয়ক। তাৰ ওপৰত অলপ কপোৰ থৈ লওক আৰু তাৰ পাছত সেই কপোৰৰ চাৰিওফালে 5টা লং থৈ লওক। 5টা লং এনেকৈ ৰাখক যাতে গোল হৈ থাকে। মাজত কপোৰ আৰু কাগজ আৰু চাৰিওফালে 5টা লং। এতিয়া আপুনি কপোৰখিনি জ্বলাব লাগিব মেচ বা লাইটাৰেৰে। কপোৰখিনি জুই লগাই দিয়ক। যেতিয়াই কপোৰ জ্বলিবলৈ ধৰিব তেতিয়াই আপুনি এটা মন্ত্ৰ ক'বলৈ আৰম্ভ কৰি দিয়ক। মন্ত্ৰটো হ'ল ওম ভৈৰৱাই নমঃ শত্ৰুধনাই স্বাহা। ওম ভৈৰৱাই নমঃ শত্ৰুধনাই স্বাহা। ওম ভৈৰৱাই নমঃ শত্ৰুধনাই স্বাহা। এই মন্ত্ৰটো আপুনি 21 বাৰ ক'ব লাগিব। যেতিয়া আপুনি এই মন্ত্ৰটো জপ কৰিব তেতিয়া মনৰ ভিতৰতে অনুভৱ কৰিব যে আপোনাৰ শত্ৰু জ্বলিবলৈ ধৰিছে, সিহঁতৰ পীড়া হ'বলৈ ধৰিছে। যেতিয়া কপোৰখিনি ভালদৰে জ্বলি যাব তেতিয়া এটা এটাকৈ 5টা লং সেই জুইকুৰাত দি যাওক। প্ৰথমে লংটো দিয়ক আৰু কওক, মোৰ শত্ৰুৱে বুকু ভুকিয়াই ভুকিয়াই কান্দক। তাৰ পাছত দ্বিতীয় লংটো দিয়ক আৰু কওক, মোৰ শত্ৰুৱে পস্তাওক। তাৰ পাছত তৃতীয় লংটো দিয়ক আৰু কওক, মোৰ শত্ৰু বৰবাদ হৈ যাওক। তাৰ পাছত চতুৰ্থ লংটো দিয়ক আৰু কওক যে মোৰ শত্ৰুৰ শক্তি নোহোৱা হৈ পৰিছে। তাৰ পাছত পঞ্চমটো লং দিয়ক আৰু কওক যে মোৰ শত্ৰু একেবাৰেই নোহোৱা হৈ পৰিছে। তেতিয়াই লং কেইটা জ্বলিব। তাৰ পৰা এক
উগ্ৰ গোন্ধ ওলাব। এই গোন্ধ বহুতেই শক্তিশালী হয়। এই গোন্ধ আপোনাৰ শত্ৰুৰ ওচৰ পাবগৈ আৰু সিহঁতক এনেকুৱা পীড়া দিব যে সিহঁতে বুজিব নোৱাৰিব। আৰু যেতিয়া 5টা লং জ্বলি থাকিব তেতিয়া আপুনি ভৈৰৱ বাবা আৰু হনুমানজীক স্মৰণ কৰিব। তেওঁলোকৰ সন্মুখত মনৰ ভিতৰতে প্ৰাৰ্থনা কৰক যে হে ভৈৰৱ বাবা, হে হনুমানজী, যি ব্যক্তিয়ে মোৰ জীৱনত বিষ ঢালিছে, যিয়ে মোৰ শান্তি কাঢ়ি লৈছে, সিহঁতে সিহঁতৰ কৰ্মৰ ফল পাওক। সিহঁতে যেন সিহঁতৰ ভুল বুজি পায়, সিহঁতে পস্তাওক। যিদৰে এই লং জুইত জ্বলি আছে ঠিক সেইদৰে মোৰ শত্ৰুৰ সকলো বেয়া চিন্তাধাৰাও জ্বলি যাওক। সিহঁতৰ সকলো বেয়া চিন্তাধাৰা ভস্ম হৈ যাওক। হে প্ৰভু, মই সিহঁতৰ বেয়াটো নিবিচাৰোঁ, কেৱল বিচাৰোঁ যে যাতে সিহঁতৰ বুদ্ধি ঠিক হওক আৰু সিহঁতে মোক ক্ষমা বিচাৰক, নাইবা সিহঁত মোৰ জীৱনৰ পৰা একেবাৰে দূৰ হৈ যাওক। কিন্তু সিহঁতে সিহঁতৰ কৰ্মফল অৱশ্যেই পাওক, যাতে সিহঁতে বুজিব পাৰে যে বেয়া কাম কৰাৰ ফল কি হয়। লংখিনি সম্পূৰ্ণৰূপে জ্বলিবলৈ দিয়ক। যেতিয়ালৈকে লং আৰু কপোৰ সম্পূৰ্ণৰূপে জ্বলি নাযায় তেতিয়ালৈকে আপুনি তাতেই বহি থাকক। এইখিনি জ্বলি থকাটো চাওক, এইটো বহুতেই প্ৰয়োজন হয়। যেতিয়া গোটেইখিনি জ্বলি যাব তেতিয়া আকৌ এবাৰ প্ৰাৰ্থনা কৰক, হে হনুমানজী, হে ভৈৰৱ বাবা, আপোনাৰ কৃপাত মোৰ সকলো শত্ৰু শেষ হৈ গৈছে। সিহঁতে পস্তাওক, মোৰ একো বেয়া কৰিব নোৱাৰে। যিখিনি ছাই ৰৈ যাব সেইখিনি ঠাণ্ডা হ'বলৈ দিয়ক। তাৰ পাছত সেই ছাইখিনি এখন কাগজত বান্ধি লওক আৰু পিছৰ দিনা ৰাতিপুৱা যিকোনো এটা চাৰিআলিত পেলাই থৈ আহক, নাইবা কোনো বৈ যোৱা পানীত প্ৰবাহিত কৰি দিয়ক বা কোনো আহঁত গছৰ তলত ঢালি দিয়ক। কিন্তু ধ্যান ৰাখিব যে যেতিয়া আপুনি ছাইখিনি পেলাবলৈ যাব তেতিয়া কাৰো সৈতে কথা বতৰা নাপাতিব, একেবাৰে মনে মনে থাকিব আৰু পিছলৈ ঘূৰি নাচাব। ঘৰলৈ আহি হাত ভৰি ধুই লওক। এতিয়া আপোনাৰ উপায় সম্পূৰ্ণ হৈ গ'ল। তাৰ পাছত কেইদিনমানৰ পাছত আপুনি দেখিব যে আপোনাৰ শত্ৰু কিদৰে ধ্বংস হ'বলৈ ধৰিছে। এতিয়া জানো আহক এই উপায় কেতিয়া আৰু কেনেকৈ কাম কৰিব। এই উপায়টো কৰাৰ দিনাখনে ৰাতিৰ পৰাই শত্ৰুৰ ওপৰত প্ৰভাৱ পৰিবলৈ ধৰিব। সিহঁতে ৰাতি শুব নোৱাৰিব, ছটফটাবলৈ ধৰিব, মন অশান্ত হৈ পৰিব, বেয়া সপোন দেখিব। প্ৰথম দিনাৰ পৰাই শত্ৰুৱে আচৰিত ধৰণৰ পীড়া অনুভৱ কৰিব। এনেকুৱা লাগিব যে শৰীৰত জ্বলন হ'বলৈ ধৰিছে, চকুত জ্বলন হ'বলৈ ধৰিব, মূৰৰ বিষ হ'ব, একো ভাল নালাগিব। 2-3 দিনলৈকে ঘৰখনত হাই কাজিয়া হ'বলৈ ধৰিব। স্বামী স্ত্ৰীৰ মাজত কাজিয়া, ল'ৰা ছোৱালীৰ লগত হাই কাজিয়া, সকলো ফালৰ পৰা অশান্তি। সিহঁতৰ কাম কাজত খেলিমেলি হ'বলৈ ধৰিব। ইয়াৰ পিছত শত্ৰুৰ শাৰীৰিক পীড়া হ'বলৈ ধৰিব। মূৰৰ বিষ, চকুৰ বিষ, পেটৰ বিষ হ'বলৈ ধৰিব, মানসিক স্থিতি নষ্ট হ'বলৈ ধৰিব। তাৰ পাছত সিহঁতে নিজৰ ভুল বুজি পাবলৈ ধৰিব। সিহঁতে পস্তাব, লগতে সিহঁতে আপোনাক ক্ষমা খুজিবলৈ আহিব, নাইবা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যাব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ ঘৰখনলৈ শান্তি ঘূৰি আহিব। গতিকে এই উপায়টো এবাৰ অৱশ্যেই কৰক আৰু শত্ৰুৰ পৰা মুক্তি পাওক। যিকোনো উপায় সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে কৰিলে কেতিয়াও নিষ্ফল নহয়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।